ফেচবুকত আপোনালোকে ৰিলবিলাকত কি গান ইউজ কৰিব বিচাৰিছে নেকি? যদি আপোনালোকে গান ইউজ কৰিব বিচাৰিছে ৰিলবিলাকত, তেনেহ'লে আপোনাক ক'ত আপোনালোকে সেইটো চেক কৰিব আপোনালোকে গম পায়নে? আপোনালোকে প্ৰথমতে এইটো চাওক, এইটো এটা মোৰ চেনেল অপূৰ্ব নাথ ব্লগছ। এইটোত মই আজি কণ্টেণ্ট মনিটাইজ মই পাই গ'লোঁ। ইয়াত চাওক, এইটো আপোনাৰ প্ৰফেচনেল ডেছবৰ্ড, ঠিক আছে? তাৰ পাছত আপুনি নেক্সট টাইম ক'ত যাব, এইটো ক্লিক কৰাৰ পিছত নেক্সট আপুনি এইখন পৰ্দা চাওক, এইটো চাওক কণ্টেণ্ট মনিটাইজ চাওক, দেখা পাইছে কণ্টেণ্ট মনিটাইজেশ্যন এইটো। তাৰ পাছত এইটোৰ পিছত কণ্টেণ্ট মনিটাইজ ক্লিক কৰাৰ পিছত আপোনালোকে চাওক এইটো ইনভাইটেড, ইয়াত কি লেখা আছে, ইউ হেভ বিন ইনভাইটেড টু ইউজ লাইচেন্স মিউজিক উইথ কণ্টেণ্ট মনিটাইজেশ্যন। Your reel can now earn money if you include eligible tracks from the Facebook. বুজি পালে? এই যে লাষ্টত যিখন মই দেখালো যে এইখন, এই চাৰ্টখন, ইয়াতে এইটো যেতিয়া লেখা লাগিব ইউ হেভ বিন ইনভাইটেড টু ইউজ লাইচেন্স মিউজিক উইথ কণ্টেণ্ট মনিটাইজ, তেতিয়াহে আপোনালোকে ৰিলবিলাক গান লগাই আপোনালোকে দিব পাৰিব। যদি নিদিয়ে তেনেহ'লে আপোনালোকে গান ইউজ কৰিব নোৱাৰিব। নহ'লে আপোনাৰ কি হ'ব, ছাছপেণ্ডেড হ'ব আপোনাৰ প্ৰফাইলটো। এবাৰ নহয় দুবাৰ আপোনাক ৱাৰ্ণিং দিব 2-3 বাৰ কৰি। ৱাৰ্ণিং দিয়াৰ ফলত যদি আপোনালোকে মানি নলয়, আপুনি লাইচেন্স পোৱা নাই, আপুনি তথাপি গান দি আছে, তেতিয়া আপোনাৰ প্ৰফাইলটো ছাছপেণ্ডেড কৰি থ'ব। সেইকাৰণে আপোনালোকে মনত ৰাখিব, এইখন যেতিয়া আপোনালোকে পাব কণ্টেণ্ট মনিটাইজৰ ভিতৰত লাইচেন্স এই অপশ্যনটো থাকিব, তেতিয়াহে আপোনালোকে, আৰু ইয়াৰ ভিতৰত যিবিলাক গান দিয়া থাকে সেইবিলাকহে গান দিব পাৰিব। খালি উল্টা পুল্টা গান আপোনালোকে দিলে নহ'ব। ইয়াৰ ভিতৰত যিবিলাক গান দিয়া থাকে ৰয়েলটি ফ্ৰী, বুজিছে? ৰয়েলটি ফ্ৰী আৰু ৰেভিনিউ শ্বেয়াৰিং তাতে লেখা আছে, ৰয়েলটি ফ্ৰী আৰু ৰেভিনিউ শ্বেয়াৰিং। আৰু ৰয়েলটি ফ্ৰী ৰেভিনিউ শ্বেয়াৰিং ক'ত আপুনি খাব, যেতিয়া আপোনালোকে এটা ৰিল দিব, সেই ৰিলৰ ভিতৰত তাতে চাব অডিঅ' অপশ্যনটো য'ত থাকে, তাতে অডিঅ'ত যেতিয়া গানটো লগাব সেই গানত লেখা আছে ৰেভিনিউ শ্বেয়াৰিং আৰু ৰয়েলটি ফ্ৰী। এই দুটা বস্তু য'ত লেখা থাকিব সেইবিলাকে গান আপোনালোকে ইউজ কৰিব পাৰিব। বুজি পালে? আৰু আপোনালোকে যিসকলে নতুনকৈ আহিছে, মোৰ এই চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব। কাৰণ কিয়, এইটো ভিডিঅ' হেৰাই গ'লে পিছত আপোনালোকে আৰু মোক বিচাৰি নাপাব পাৰে। সেইকাৰণে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক।